ভাত পানী এনেকে ইয়াত দৰ্জাটো ফুটা কৰি দিছো। এই সৰুটো আহি পালে স্কুলৰ পৰা আহি পালে ঘুমি ফালে খায়, ডাঙৰটোতো জানেই সি আকৌ তালা খুলি খায়। দৰ্জাখনত ফুটা এটা কৰি থৈছো। মই কামলৈ গ'লে ছোৱালীজনীয়ে সেই ফুটাৰে সোমাই গৈ ভাত খায়। আমি দুখীয়া মানুহ, আমাক চাওঁতা কোনো নাই। দেউতাক ঢুকোৱাৰ পিছত মই সদায় নামলৈ যাব লাগে। কাম কৰিবলৈ গ'লে ছোৱালীজনী স্কুলৰ পৰা আহি দৰ্জাৰ ফুটাৰে সোমাই গৈ ভাত খায়। আমি দুখীয়া মানুহ, আমাক কোনে চাব? ছোৱালীকেইটা আছে সৰু, এটা 5 বছৰ, এটা 9 বছৰ এনেকে আছে। ভাত পানী কেনেকৈ খায়? ভাত পানী এনেকে ইয়াত দৰ্জাটো ফুটা কৰি দিছো। এই সৰুটো আহি পালে স্কুলৰ পৰা আহি পালে ঘুমি ফালে খায়, ডাঙৰটোতো জানেই সি আকৌ তালা খুলি খায়। এনেকে আছো আৰু। দৰ্জা ফুটা কৰি ক'ত দিছে? দৰ্জা ফুটা কৰি ভিতৰত সোমাই ভাত খায়। কলাইগাঁও সমলাবাৰীৰ এগৰাকী মহিলাৰ কৰুণ বিননি। সমলাবাৰীৰ প্ৰয়াত সোণাৰাম ভূঞাৰ পত্নী গীতা ভূঞাৰ এই কৰুণ কাহিনী। স্বামী ঢুকোৱাৰ পিছতে 2 কণ কণ সন্তানক লৈ পত্নী গীতা ভূঞাৰ দুৰ্বিষহ জীৱন। দুখীয়া পৰিয়ালৰ বাবে চৰকাৰী আঁচনিৰ কথা বহুত প্ৰচাৰ কৰা হ'ল, কিন্তু গীতা ভূঞাৰ দৰে দৰিদ্ৰ মহিলাই এতিয়াও লাভ কৰা নাই চৰকাৰৰ কল্যাণমূলক আঁচনিৰ সুবিধা। চৰকাৰী গৃহ অৰুণোদয় আঁচনি, আনকি ৰেচন কাৰ্ডো লাভ কৰা নাই এইগৰাকী মহিলাই। প্ৰশ্ন উত্থাপন হৈছে, কোনে সহায় কৰিব এইসকল দৰিদ্ৰ লোকক? উন্নয়ন আৰু শান্তিৰ বাণী বিলাই ফুৰা ৰাইজৰ প্ৰতিনিধি, জনপ্ৰতিনিধিৰ এইবিলাক চকুত পৰিবনে? মোৰ নাম গীতা ভূঞা। মই ছাৰ একোৱে নাপাওঁ দেখোন। অৰুণোদয় আঁচনিও নাপাওঁ, ইফালে কুইণ্টল চাউলো নাপাওঁ। কি কৰি চলিম? 2টা চলি পলি আছে, ইফালে স্কুল যায় সিহঁতে। ক'ৰবাত যদি চলিক যদি স্কুলত যদি পইচা লাগে, এতিয়া হাজিৰা ঠিকা কৰি খাই থাকো ছাৰ। নিজৰ দেহাকেতো নাচাওঁৱে, চলি 2টা আছে কাৰণে। এতিয়া একো নাপালে মই কি কৰি চলাম? এতিয়া ঘৰটো হ'ল ভাঙা চিঙা। মোক যদি চৰকাৰৰ পৰা সহায় দিলে মইতো বহুত ভাল বুলি ভাবিছোঁ।